নমস্কাৰ, আশা কৰোঁ আপোনালোক ভালে আছে। পুনৰ এখন নতুন কিতাপৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ কিতাপখন অলপ বিশেষ। এই কিতাপখনৰ লগত সংগতি ৰাখি মাত্ৰ অলপ দিনৰ আগতেই অসমীয়া বোলছবি জগতত এখন নতুন ছবিও মুক্তি পাইছে। হয়, আপোনালোকে ঠিকেই ধৰিছে। এই কিতাপখন হৈছে মৰমৰ দেউতা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ ৰচনাৱলী। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে যদি মই ক'ব যাওঁ, এই ভিডিঅ'টোত বহুত কমেই হ'ব বুলি মই মানিম। তেওঁৰ বিষয়ে যিমানেই কম সিমানেই কম। তেওঁৰ সাহিত্য যি ৰচনা তাৰ সোৱাদেই সুকীয়া আৰু তাৰ যিসমূহ বৈশিষ্ট্য সেয়া সঁচাকৈ লেখত ল'বলগীয়া বুলি মই ভাবোঁ। মই তেওঁৰ যথেষ্ট ৰচনাৱলী পঢ়িছোঁ। আমি অন্য ভিডিঅ'বোৰত এইসমূহ ৰচনাৱলীৰ বিষয়েও কথা পাতিম, কিন্তু আজি মৰমৰ দেউতাৰ বিষয়ে কথা পাতিম। এজন কিশোৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি, সেই কিশোৰজন আৰু তেওঁৰ দেউতাকৰ লগত থকা সম্পৰ্কটোৰ ওপৰত ভিত্তি কৰি এটা পৰিয়ালকেন্দ্ৰিকেই হয় ঘটনাটো। অনেক চৰিত্ৰ আছে, কিন্তু যদি আমি চাওঁ দেউতাক আৰু ল'ৰাটোৰ চৰিত্ৰ দুটাই মূল চৰিত্ৰ। কৈশোৰ অৱস্থাত কেনেকৈ এজন ল'ৰা বেয়া হ'ব পাৰে আৰু তাক লৈ তেওঁৰ দেউতাকৰ মনৰ ভিতৰত থকা সেই পাৰ্শ্বক্ৰিয়াসমূহ কি হয় কি নহয়, এই আচলতে যি আমাৰ আৱেগ অনুভূতি, এই আৱেগ অনুভূতিৰ মাজৰ যি সামঞ্জস্য বা আৱেগ অনুভূতিৰ মাজৰ যি অসুবিধাবোৰ বা কেনেধৰণে কি হয় এটা কৈশোৰৰ জীৱনৰ লগত তেওঁৰ দেউতাকৰ জীৱনটোৰ যি সংগতি, তাক লৈ কিতাপখনে খুব সুন্দৰভাৱে কথা কৈছে। হয়, মাকৰ জীৱনৰ ওপৰতো আছে, কিন্তু দেউতাক আৰু ল'ৰাটোৰ যি এটা সম্পৰ্ক, সেই সম্পৰ্কটো বৰ সুন্দৰভাৱে এই কিতাপখনে কিন্তু দৰ্শাইছে। আৰু কিতাপখন সঁচাকৈ বহুত ধুনীয়া, বহুতেই ভাল। আৰু যদি আপোনালোকে অসমীয়া সাহিত্যত এতিয়াও পঢ়া নাই, মানে বহুত পঢ়িবলগীয়া আছে বুলি ভাবে বা আপোনালোকে আৰম্ভ কৰিব খোজে, তে মৰমৰ দেউতা এখন অতি সুন্দৰ কিতাপ, এইখন পঢ়ক। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। আমি অন্য এদিন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আন ৰচনাৱলীসমূহ কি আৰু তাৰ কেনেধৰণৰ বৈশিষ্ট্যৱলী বা কি অন্য ধৰণৰ ৰচনা আদি আমি সকলো কথা পাতিম। আজিলৈ ইমানেই, ধন্যবাদ।